Hello and welcome to Exam Shastraz. We will discuss about the current affairs of 3rd and 4th April 2025. Let's start the session without any further delay. So the first topic is about APSCA extended in Manipur, parts of Nagaland and Arunachal Pradesh. So এটা নিউজ আহিছিল যে যিখন আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট আছে এখন মণিপুৰত এক্সটেণ্ড কৰা হৈছে আৰু কিছু সংখ্যক অঞ্চল নাগালেণ্ড আৰু অৰুণাচলত তাতো এইটো এক্সটেণ্ড কৰা গৈছে ঠিক আছে তো the central government extended the disturbed area status ঠিক আছে যোনটো disturbed area status আছে এটো central government extend কৰিছে under the Armed Forces Special Powers Act APSCA 1958 across Manipur excluding areas under 13 police stations in 5 districts for another 6 months ঠিক আছে সমহৰ কাৰণে extend কৰিছে the center also extended APSCA in parts of Nagaland and Arunachal Pradesh until 30th September 2025 so 30 September লৈকে অৰুণাচলৰ কিছু অংশ নাগালেণ্ডৰ কিছু অংশ APSCA extend করা গৈছে that was all about the news so আমি এটা বস্তু জানিব লাগিব ব্যাকগ্ৰাউণ্ড APSCA যোনটো একেবাৰে ব্যাকগ্ৰাউণ্ডটো আছে ঠিক আছে একদম আমি যদি কুইট ইন্ডিয়া মুভমেন্টৰ সময়ত চাবলৈ যাও a reincarnation of the British era legislation was enacted to quell the protest during the Quit India movement. The APSCA was issued by wave of 4 ordinances in 1947 ঠিক আছে চাৰিটা অৰ্ডিনেন্সৰ জৰিয়তে 19 মানে যেটো সময়ত মানে আগতটো ব্ৰিটিছে এটো ইউজ কৰিছিল ঠিক আছে তো আলটিমেটলি APSCAৰ যদি একদম অৰিজিন চাবলৈ যাও তেতিয়াৰ পৰা আমি দেখা পাও মানে ঠিক আছে ইট ওয়াজ ইস্যুড বাই way of 4 ordinances in 1947 the ordinances were replaced by the act in 1948 প্ৰথমতে অৰ্ডিনেন্স আছিল তাৰ পিছত কি হৈ গল আমি জানো না পজিশন অৰ্ডিনেন্স কি হয় 1948 ত এখন আইন হিচাপে পৰিণত হ'ল and the present law effective in the northeast was introduced in parliament in 1958 1948 চনত যদিও আইনখন বনিছিলে but northeast india কারণে effective কেতিয়াৰ পৰা হৈছিল 1958 ৰ পৰা because of the Naga insurgency issue ঠিক আছে it was known initially as the Armed Forces Assam and Manipur Special Powers Act of 1958 বুজি পাইছা কথাটো যে প্ৰথমতে কি আছিল আসাম এণ্ড মণিপুৰৰ কাৰণে আৰ্ম ফোৰ্সেস আসাম এণ্ড মণিপুৰ স্পেশাল পাৱাৰ্স এক্ট অফ 1958 কাৰণ কথা আছে বাকিখিনি এৰিয়াটো আসামৰ আন্ডাৰতে আছিল ন তেতিয়া আফটাৰ দ্য ষ্টেটস অফ অৰুণাচল প্ৰদেশ মেঘালয় মিজোৰাম নাগালেণ্ড কেম ইনটু বিং যেতিয়া ষ্টেটহুড পালে অৰুণাচল প্ৰদেশে পালে মেঘালয় পালে ঠিক আছে মিজোৰামে পালে নাগালেণ্ডে পালে নাগালেণ্ডটো একেবাৰে সোনকালে পাইছিল the act was adapted to apply to these states as well okay now এই যে APSCA কথা আমি পাতি আছো ঠিক আছে the APSCA gives unfettered power to the armed forces ইয়াৰ জৰিয়তে কি কৰা গৈছে আসলতে গুটে এখন যদি আমি চাবলৈ যাও ন ইয়াৰ জৰিয়তে আৰ্ম ফোৰ্সেছক এক্সট্ৰিম লেভেলত পাৱাৰ ইয়াৰ জৰিয়তে দিব পৰা যায় বা দিয়া হয় এণ্ড দ্য চেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্সেছ কাকা আৰ্ম ফোৰ্সেছক আৰু যি সিআৰপিএফ আছে ঠিক আছে তোমাৰ কি কয় সৰি সিআৰপিএফ আছে চেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্সেছ যি নকলে এই যিমানখিনি ফোৰ্সেছ আছে সো সেই পুলিচ ফোৰ্সেছ খিনি হক বা আৰ্ম ফোৰ্সেছক একচুয়ালি আনফেটাৰ্ড পাৱাৰ এই একখনে দিয়ে বেসিক্যালি কোনখিনি এৰিয়াৰ সেই ফোর্সেস খিনি দিয়ে যিখিনি ডিস্টার্বড এরিয়া হিসাবে কনসিডার করা যায় deployed in disturbed areas to kill anyone acting in contravention of law and arrest and search any premises without a warrant arrest করা হয় search করা হয় যদি কোনো premises and extreme condition of যদি কাক মাৰিবলগীয়া হয় ঠিক আছে এই একখনে কি দিয়ে পাৱাৰ দিয়ে ঠিক আছে মনত ৰাখিবা দেই কি কোৱা কৈছে যে arrest and search any premises without a warrant এটো মনত ৰাখিবা প্ৰভিজনটো কথা আছে the law first came into effect in 1958 to deal with the uprising in Naga okay মানে Naga insurgency যোনটো ইস্যু বা ইনসার্জেন্সি ইস্যুটো বাদ দি যদি কও যে নাগাৰ যোনটো এক আপৰাইজিং কৰিছিল ঠিক আছে বিদ্ৰোহ কৰিছিল যেতিয়া 1958 ত তেতিয়া আসলতে এই একখন ইয়াতে implement করা গৈছিল the act was amended in 1972 and the powers to declare an area as disturbed area 1972 এই এখন সংশোধন কৰা গল আৰু ইয়াতে এটা ইনক্লুজন কৰা গল যে যিকোনো এটা এৰিয়া কি হিচাপে ডিক্লেয়াৰ কৰিব পাৰি disturbed area হিচাপে যাৰ পলিটিক্যাল ইনস্টেবিলিটি বা য'ত ইনসার্জেন্সি প্ৰবলেম থাকে we can ঠিক আছে
declare an area as disturbed area. ঠিক আছে তো it was disturbed were conferred concurrently upon the central government along with the states. So এই যোনটো powers 1972 কি কৰিলে it was amended and the powers to declare an area as disturbed were conferred concurrently upon the central government along with the states. So central government or state government or মানে দুইখন গভর্নমেন্টৰ আগতে এর concurrently power to কি কৰা গল confer কৰা গল Tripura কি কৰিলে Tripura revoked the act in 2015 and Meghalaya was under APSC for 27 years until it was revoked by the Ministry of Home Affairs from 1st of April 2018. Tripura 2015 আতৰালে তোমার আমার মেঘালয় কেতিয়া আতৰালে 2018. Currently APSC is in some parts of Assam, Nagaland, Manipur and Arunachal Pradesh. এতিয়া যদি ক'বলৈ যাও তেতিয়া হলে Manipur, Nagaland, Arunachal Pradesh. Now what is the controversy around that? আমি প্ৰায় শুনলো APSC related বহুত কিছুমান controversy হয় ঠিক আছে APSC কাৰণে বহুতে protest কৰিছে right এতিয়া কথাটো হৈ গল কি প্ৰথম কথা এই যে এটা যে পাৱাৰ দিয়া গৈছে যেটো আনফেটাৰ্ড পাৱাৰ ঠিক আছে যত এটো বস্তু দিয়া গৈছে যে উইদাউট এ ওয়ারেন্ট সার্চ কৰিব পাৰে যিকোনো এটা ঘৰ ঠিক আছে এৰেষ্ট কৰিব পাৰে কাবা এই পাৱাৰটোৰ কাৰণে কি হৈ যায় কেতিয়াবা হিউম্যান ৰাইটস ভায়োলেশন হোৱা দেখা পোৱা যায় বুলি এলিগেশন উঠে The law empowers security personnel down to non-commissioned officers to use force and shoot even to the causing of death if they are convinced that is necessary to do so for the maintenance of public order. যদি কোনবা দেখে যে এই মানুহজনৰ সাপোজ যদি মানে গম পাই যে লাইক কিবাটা ডিস্টার্ব কৰিছে মানুহ এজনে ঠিক আছে তো তেওঁলোকৰ হাতত বাকিখিনি পাৱাৰ আছে sometime even to the causing of death it can happen ঠিক আছে বেসিক্যালি কি হওয়ার কারণে ল অর্ডার ঠিক আছে পাবলিক অর্ডার মেইনটেনেন্সৰ কাৰণে যিকোনো হাতলৈকে যাব পাৰে It also grants soldiers executive powers to enter premises, search and arrest without a warrant. ঠিক আছে সেটো executive power নহয় জানো soldiers of যোনটো দিত আছে The exercise of these extraordinary powers by armed forces has often led to allegations of fake encounters and other human rights violations by the security forces in disturbed areas while questioning the indefinite imposition of APSC in certain states such as Nagaland and Jammu and Kashmir. So এইটো allegation লাগে যে কৰবাত ফেক এনকাউন্টাৰ হয় আৰু কৰবাত আদাৰ যিবোৰ বাকি যিবোৰ হিউম্যান ৰাইটস ভায়োলেশন আছে সেইবোৰ সিকিউৰিটি ফৰ্চেছৰ দ্বাৰা হোৱা দেখা পোৱা যায় সো হিউম্যান ৰাইটস ভায়োলেশন বা বাকি এইখিনি যিখিনি ইস্যু আছে এই বস্তুবোৰ আসলতে আমি প্ৰায় হোৱা দেখা পাও আৰু এটোৰ এৰাউণ্ডতে কি হৈ যায় কন্ট্ৰোভাৰ্সিটো আহি যায় ঠিক আছে তাৰ লগত আমি কনস্টিটিউশনাল প্ৰভিজন খিনি চাব পাৰো যিখিনি আমাৰ ফ্ৰীডম থাকে ঠিক আছে সেই ফ্ৰীডম খিনি বহু ক্ষেত্ৰত আমাৰ নাইকিয়া হৈ যায় ঠিক আছে হিউম্যান ৰাইটস ভায়োলেশন হয় তোমাৰ কি কয় উইদাউট ওয়ারেন্ট যিকোনো মানুহক কি হৈ যায় এক্সিকিউটিভ পাৱাৰ যেটা তেওঁলোকক দিয়া যায় সোলজাৰ্ছক উইদাউট ওয়ারেন্ট তেওঁলোকে কি কৰিব পাৰে এৰেষ্ট কৰিব পাৰে সো এইখিনি মেইনলি এই প্ৰভিজনটো যোনটো আছে যেটো আনফেটাৰ্ড পাৱাৰ দিয়া গৈছে তাৰ কাৰণে আসলতে এই ইস্যুজ বোৰ হয় বুলি এলিগেশন প্ৰায় সময় লাগে এন্ড that this topic was important from GS paper 3 internal security point of view ঠিক আছে Next, farm mechanization. Eto kon mainsor ফালৰ পৰা আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় কিছু ক্ষেত্ৰত ঠিক আছে প্ৰিলিমছৰ ক্ষেত্ৰটো আমি চাব পৰা কোৱেশ্চন আহিব পাৰে বা মেইনছৰ কাৰণে বেসিক্যালি ইম্পৰ্টেন্ট হয় জিএস পেপাৰ 3 এগ্ৰিকালচাৰ পইণ্ট অফ ভিউ না তোমালোকে জানা যে ফাৰ্ম মেকানাইজেশ্যন মানে এগ্ৰিকালচাৰ মেচিন ইউজৰ কথা কোৱা গৈছে ঠিক আছে Why in the news India's farm mechanization journey, once dominated by tractors, is now witnessing a transformative shift, and the focus is moving towards smart machinery, automation, and precision tools to meet modern agricultural demands. So, এটা সময় আমি গম পাওঁ যে ট্ৰেক্টৰে পুৰা ডমিনেট কৰি আছে ইভেন এতিয়াও বহুত খেতি অঞ্চলত মানে মেচিন মেকানাইজেশ্যন মানে কি আৰু ফাৰ্ম মেকানাইজেশ্যন মানে আমাৰ ইয়াত আমি গম পাওঁ যে ট্ৰেক্টৰ ইউজ কৰা যায় ঠিক আছে কিন্তু এতিয়া যদি চাবলৈ যাও স্মার্ট মেশিনারিজ আইছে ড্রোন টেকনোলজি আইছে অটোমেশন প্রিসিশন টুলস আইছে বেসিক্যালি যেটো মডার্ন এগ্রিকালচাৰৰ যেটো ডিমান্ড এই ডিমান্ডটো ফুলফিল কৰিবৰ কাৰণে নাও হোৱাট ইজ ফাৰ্ম মেকানাইজেশ্যন about farm mechanization it involves using machines like harvesters and modern implements to improve productivity উৎপাদন ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে যিবোৰ আধুনিক যন্ত্ৰ আছে আধুনিক যোনবোৰ তোমাৰ কি কয় মেচিনছ আছে সেইবোৰ ইমপ্লিমেন্ট কৰি ঠিক আছে এগ্ৰিকালচাৰ এফিচিয়েন্সি বহুৱা বা তোমাৰ মানে তোমাৰ কি কয় ম্যানুয়াল লেবাৰৰ ওপৰত ডিপেন্ডেন্সি কমোৱাৰ যোনটো প্ৰক্ৰিয়া ঠিক আছে সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ ফাৰ্ম মেকানাইজেশ্যন বুলি ক'ব পাৰো ঠিক আছে সো বেসিক্যালি কি হয়
যে it involves modern implements modern technologies ঠিক আছে to improve productivity enhance efficiency and reduce the dependence of manual labor in the farming operations now emerging technologies in farm mechanization কি আছে so মই কৈছো ন precision agriculture ওপৰত গুৰুত্ব দিয়া গৈছে so precision agriculture utilizes gps ঠিক আছে ইনফরমেশন টেকনোলজি হ'ব পাৰে এআই হ'ব পাৰে ড্ৰোনস হ'ব পাৰে ওকে এন্ড ডাটা এনালাইটিক্স টু অপটিমাইজ ৰিসোর্স ইউজেস ওয়াটার অফ ফার্টিলাইজার পেস্টিসাইডস মানে বেসড অন সয়েল এন্ড ক্লাইমেট কন্ডিশন তো আমি কি কৰো যে আমাৰ সয়েল টেস্টিং আমি নকৰো সয়েল কোয়ালিটি কি আমি নাচাও ঠিক আছে তো ইয়াতে কি কৰিব তোমাৰ AI GPS drone use কৰি পেলাই ঠিক আছে ডাটা এনালাইটিক্সৰ ওপৰত গুৰুত্ব দিব ঠিক আছে ডাটা এনালাইটিক্স টুল ইউজ কৰিব বেসিক্যালি কিহৰ কাৰণে ৰিসোর্স ইউজ কিনিৰ ওপৰত বেসিক্যালি ৰিসোর্স ইউজ কিনি অপটিমাইজ কৰিবলৈ বিচৰা যায় ইয়াৰ জৰিয়তে যে কিমান পানী লাগিব কিমান ফাৰ্টিলাইজাৰ লাগিব ঠিক আছে কিমান পেস্টিসাইডস লাগিব সব মাটিত সব ক্লাইমেটত ইমান একে ধৰণৰ ইউজ নহয় মানে সো অপটিমাইজ ইউজ অফ resources like water fertilizers and pesticides ঠিক আছে এই যোনটো এগ্রিকালচার করা যায় with the help of GPS IoT AI and drones ঠিক আছে and data analytics তো বেসিক্যালি হেতুকে আমি কি বুলি কব পাৰো precision agriculture বুলি কব পাৰো second drones in agriculture drones are used for crop monitoring ঠিক আছে pesticide spraying and yield estimation তাৰ মানে কি কৈছে প্ৰথম কথা হ'ল কি crop health ঠিকে আছে নাই হেতু কি হেৰি আমি কব পাৰিম ড্ৰোন দি পেলাই হেতু আমি কি কৰাব পাৰিম সাৰ্ভে কৰাব পাৰিম সেকেন্ড কথা যে পেস্টিসাইড স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন ইউজ কৰে ওপৰৰ পৰা সমান যাতে স্প্ৰে হ'ব পাৰে থাৰ্ড কথা হ'ল কি yield estimation মানে পাৰ ইউনিট অফ এৰিয়াত কিমান প্ৰডাকশন হৈছে ঠিক আছে বা হ'ব এবাৰ পাৰ প্ৰডাকশন পাৰ ইউনিট এৰিয়া কিমান হ'ব সেই বিষয় কি কৰা যায় ইয়াতে a drone technology use কৰি আমি production estimation by yield estimation কৰিব পাৰো India accounts for 22% of the global drone imports ঠিক আছে এগ্ৰিকালচাৰৰ ক্ষেত্ৰতে হওক বা এজ এ হোল ইন্ডিয়া প্ৰায় 22% যিমান গ্লোবালি ড্ৰোন ইম্পোর্ট হয় ইন্ডিয়া 22% ড্ৰোন ইম্পোর্ট কৰে ঠিক আছে দা ড্ৰোন ডিডি স্কিম aims to edu monot rakhiba ei konte aims to provide 15,000 drones to women SSGs for rental services ঠিক আছে bolstering mechanization and rural employment দুটা বস্তু হ'ব 15000 ড্ৰোন দিয়া যাব ঠিক আছে বেসিক্যালি women self help groups তেওঁলোকে যাতে হিনি ৰেন্ট কৰিব পাৰে ভাড়াত যাতে দিব পাৰে ঠিক আছে বেসিক্যালি গ্ৰাম্য অঞ্চলত যাতে মেকানাইজেশন তো হ'ব পাৰে আৰু যেটো ৰেন্ট মানে ৰেন্টত যে দিব তাৰ এগেইনষ্টত তেওঁলোকে যাতে কিবা এটা ৰেন্ট পায় আৰু ৰুৰেল এমপ্লয়মেন্ট যাতে জেনাৰেশন হয় সো প্ৰিচিজন এগ্ৰিকালচাৰ ড্ৰোনস ইন এগ্ৰিকালচাৰ অটোনোমাস মেচিনাৰী driverless tractors and robotic harvesters perform tasks like seeding spraying and harvesting with minimal human input ঠিক আছে automation and agriculture robotics and AI robots in agriculture have enabled automation in sowing মানে তোমার হিসিবৰ কাৰণে ইৰিগেশন হক ওয়েডিং হক এন্ড হারভেস্টিং অফ এগ্রিকালচার মানে এগ্রি রোবোটিক্স ইউজ কৰা গৈছে ঠিক আছে reducing cost and increasing efficiency okay now what are the key significance of farm mechanization key significance কি প্ৰথম কথা input saving according to ICAR ঠিক আছে Indian Council of Agricultural Research report farm mechanization reduces input cost যেটো আমাক প্রোডাকশনৰ ক্ষেত্ৰত লাগে ইনপুট কষ্ট যোনটো আছে by 15 to 20% on seeds and fertilizers while increasing cropping intensity to 5 to 20% কৈছে এটা বস্তু কি ভাল হৈছে যে যেটো ইনপুট কষ্ট আছে 15 পৰা 20% কমাই দি মেকানাইজেশন আৰু তাৰ লগতে যোনটো ক্ৰপ ইন্টেন্সিটি আছে হে ক্ৰপ ইন্টেন্সিটিটো 5 পৰা 20% বঢ়াই দিয়ে সেকেন্ড কথা এটো ইনপুট সেভিং হৈ গল আমাৰ ইনপুট কষ্ট সেভ হৈছে 15 পৰা 20% সেকেন্ড হায়ার এফিসিয়েন্সি it also improves labor efficiency and cuts agricultural operational time by 15 to 20% efficiency কেনেকৈ বঢ়াইছে যে যেটো লেবাৰ এফিসিয়েন্সি আছে হেতু বৃদ্ধি কৰিছে কাৰণ যেতে মেচিন ইউজ কৰিছে ঠিক আছে তো আৰু কি কৰিছে তোমাৰ এগ্ৰিকালচাৰ অপাৰেশনাল টাইমটো যিমান সময় আগতে ম্যানুয়াল লেবাৰ ইউজ কৰিলে লাগে হেতু 15 to 20% reduce কৰিছে so higher efficiency labor efficiency বঢ়াইছে আৰু agricultural operational time to 15 to 20% কমাই দিছে enhancing at the same time কি হৈ গৈছে productivity বাঢ়িছে আৰু sustainability farming বৃদ্ধি পাইছে ঠিক আছে আৰু লগত কি হৈছে তোমাৰ efficient land utilization input cost reduction ঠিক আছে কি গলো input cost reduction higher efficiency
আৰু proper land utilization. Advanced tilling tools such as rotavators and subsoilers break compacted soil, making hard land arable. Similarly, mechanized irrigation ensures efficient water use, transforming dry and uneven terrain into productive farmland. যিবোৰ তোমাৰ হেৰি আছে কি কয় টিলিং টুলস আছে এই মানে তোমাৰ হাল বোৱা যিবোৰ মানে টুলস আছে সেইবোৰে বহুত যিবোৰ তোমাৰ হাৰ্ড সইলও থাকে ন এই হাৰ্ড সইল বা সাবসইলবোৰ ব্ৰেক কৰিব সক্ষম হয় আৰু তাৰ লগতে সিমিলাৰলি কি হৈ গৈছে তোমাৰ মেচিন ইউজ কৰি ইৰিগেশ্যন যেতিয়া বৃদ্ধি পাইছে ড্ৰাই এৰিয়া যোনবোৰ আছে এৰিড এৰিয়া যোনবোৰ আছে সেইবোৰকো প্ৰডাক্টিভ ফাৰ্মলেণ্ডলৈ কনভাৰ্ট কৰিব পৰা গৈছে নাও হোৱাট ইজ দ্য নীড ফৰ ফাৰ্ম মেকানাইজেশ্যন ইন ইণ্ডিয়া প্ৰথম কথা হ'ল কি ৰাইজিং ফুড ডিমান্ড ইণ্ডিয়াত কিয় লাগে ভাৰতবৰ্ষৰ পপুলেশ্যন বেছি ইণ্ডিয়াছ পপুলেশ্যন প্ৰজেক্টেড টু ৰিচ 1.6 বিলিয়ন ইন 2046 ঠিক আছে এণ্ড গ্লোবেল ফুড ডিমান্ড সেট টু ৰাইজ বাই 60% in 2050 2050 চনত গ্লোবেল ফুড ডিমান্ডটো কিমান বৃদ্ধি পাব 60% বৃদ্ধি পাব according to food and agricultural organization তেতিয়া কি দেখিব মানুহৰ লিমিটেড ল্যান্ড থাকিব ওয়াটাৰ স্কাৰচিটি থাকিব মনসুন ডিপেন্ডেন্সিটো আমাৰ ইয়াত আছে এন্ড লো মেকানাইজেশ্যন ঠিক আছে এই বস্তুকিটা এতিয়াও আছে লিমিটেড ল্যান্ড মনসুনৰ ওপৰত ডিপেন্ডেন্সি ঠিক আছে ওয়াটাৰ স্কাৰচিটি আছে একাৰণে মনসুনৰ ওপৰত ডিপেন্ডেন্ট হও আমি ঠিক আছে লো মেকানাইজেশ্যন ইন ইন্ডিয়ান এগ্ৰিকালচাৰ these poses challenges to sustainable agricultural growth হেৰ কথা মনত ৰাখিবা ঠিক আছে যে 50-60% বাঢ়ি যাব সেকেন্ড কথা ইণ্ডিয়াত কিয় লাগে less efficient agriculture supports 46% of India's population but contributes only 16% to GDP 16-17% আমাৰ মুঠ ঘৰুৱা উৎপাদন gross domestic production কি হয় 2024-25 সাৰ্ভে মতে ইকোনমিক সাৰ্ভে মতে কন্ট্ৰিবিউট কৰে 16% 16% কিন্তু সাপোর্ট কিমান মানুহ কৰি আছে 46% দ্যাট মিন্স এটা প্ৰবলেম কি হৈ গৈছে যে বেছি মানুহ নিয়োগ হৈ আছে সেই হিচাপত জিডিপি কন্ট্ৰিবিউশন কমি আছে ঠিক আছে লেস এফিশিয়েন্ট এগ্ৰিকালচাৰ ইন্ডিয়া ঠিক আছে হাইলাইটিং ইনএফিশিয়েন্সিজ ঠিক আছে সেই কাৰণে কি লাগিব মেচিন ইউজ কৰিলে এফিশিয়েন্সিটো আমি বঢ়াব পাৰিম 3 নম্বৰ কথা হ'ল কি labor shortages and urbanization as per UN over 50% of India's population will be urban by 2050 reducing farm labor and availability reducing farm labor availability বুজি পালা কথাটো প্ৰথম কথা ফুড ডিমান্ড বাইছে সেকেন্ড কথা লেস এফিশিয়েন্ট এগ্ৰিকালচাৰ আমাৰ হয় থাৰ্ড কথা হৈ গল কি তোমাৰ ঠিক আছে লেবার শর্টেজেস হ'ব আৰবানাইজেশ্যন যেতিয়া বাঢ়ি যাব আৰু ইৰিগেশ্যন চ্যালেঞ্জেস আছে with only 53% of the India's arable land under irrigation rain-fed agriculture remain vulnerable to climate variability এটা আমাৰ ইয়াত কি হয় rain-fed মানে আমি বৰষুণৰ ওপৰত ভৰসা কৰি এগ্ৰিকালচাৰ কৰো সো হেতু যেতিয়া ক্লাইমেট চেঞ্জ হ'ব ন তো এই rain-fed agricultureটো vulnerable হৈ গৈ আছে যিমান ক্লাইমেট চেঞ্জ হৈ গৈ আছে কাৰণ 53% অকল মাটি হে ঠিক আছে arable land যত খেতি কৰিব পাৰি it is under irrigation তো এখানে আমাক কি লাগিব ফার্ম মেকানাইজেশন লাগিব গ্লোবাল ট্রেন্ড যদি চাবলৈ যাও কানাডা আৰু ইউএসএ যদি চাবলৈ they have 95% mechanization with large capital investments in tractors harvesters and tillage equipments in the USA a farmer now feeds 144 people up from 26 in 1960 okay 1960 চনত 26 জন মানুহ যদি পোহপাল দিব পাৰিছিল এতিয়া 144 জন মানুহ এজন খেতিয়কে পোহপাল দিব পাৰে ঠিক আছে Government support includes low interest loans, direct subsidies and price supports. Government তিনটা ক্ষেত্ৰতে কাম কৰে আমাৰ জনক ইয়াত এমএসপি আছে কি হয় মিনিমাম সাপোর্ট প্রাইস ঠিক আছে প্রাইস সাপোর্ট তাতো দিয়ে এগ্রিকালচারাল সাবসিডি তাতো দিয়ে লো ইন্টারেস্টেড লোন দিয়ে আছে সেকেন্ড কথা হল কি ফ্রান্স it has 99% mechanization with 6,80,000 highly mechanized farms and an agriculture equipment market worth 6.3 billion euros 6.3 billion euros or eta agricultural market ফ্রান্সত আছে okay 99% mechanization 6,80,000 খন farms আছে বুজি পালা কথা কানাডা and US 95% mechanization Japan it has high mechanization with 7 HP tractor power per hectare comparable to USA and France it offers subsidies okay মানে ইউএস আৰু ফ্ৰান্সৰ লগত যদি কম্পেয়াৰ কৰো তেতিয়ালে ইয়াত কিমান আছে 7 হৰ্স পাৱাৰ ট্ৰেক্টৰ ওকে পাৱাৰ ট্ৰেক্টৰ পাৱাৰ পাৰ হেক্টৰ ইয়াতে দেখা পোৱা যায় সেকেন্ড কথা হ'ল কি এটো যদি আমি লাইক ইফ ইউ কম্পেয়াৰ উইথ ইউএস এন্ড ফ্ৰান্স it has 7 HP tractor power per hectare it offers subsidies and high import tariffs to protect domestic farming জাপানে কি কৰে জাপানে যদি এগ্ৰিকালচাৰ বাহিৰৰ পৰা যদি কিবা প্ৰডাক্ট যায় জাপানে কি কৰে ইয়াত হাই ইম্পোর্ট ট্যারিফ লগাই দিয়ে যাতে যিখিনি ডোমেস্টিক ফার্মার্স আছে তেওঁলোকে যাতে উচিত মূল্য পায় সেইখিনি যাতে প্ৰটেকশন হয় সেই ডোমেস্টিক ফার্মাৰ খিনি
ফাৰ্মাৰ্ছ খিনি প্ৰটেক্ট কৰিবৰ কাৰণে হাই টেৰিফ জাপানে লগাই দিয়ে ঠিক আছে The next topic is about Assam's highest civilian award and overview. Syllabus GS5 are important, right? আমি গম পাইছো যে Assam Governor Lakshman Prasad Acharya conferred the state's highest civilian honors at Srimanta Shonkardev Kalakshetra in Guwahati. These awards recognize individuals and organizations for their exceptional contributions across various fields. ঠিক আছে Assam Boivo. প্ৰথম আমি কেটা আছে বেসিক্যালি তিনটা ক্যাটাগরি চাও পাৰো one is Assam Boivo, then Assam Saurabh, then Assam Gaurav. ঠিক আছে BSG এনেকা আমি মত ৰাখিম BSG ঠিক আছে বৈভৱ সৌৰভ এণ্ড গৌৰৱ তিনটা আছে BSG ঠিক আছে নাও আসাম বৈভৱ দা পিনাকল অফ ৰিকগনিশ্যন ৰিসিপিয়েন্ট এবছৰ কোনে পাইছে লেফটেনেন্ট জেনাৰেল ৰাণা প্ৰতাপ কলিতাক দিয়া গৈছে তেওঁৰ ফিল্ডটো হৈ গল ডিফেন্স achievement কি হয় he is the first individual from northeast India appointed as the general officer commanding in chief of the eastern command currently serves as the chairman of the 7th Assam State Finance Commission. 7th Assam State Finance Commission chairman and he is a visiting professor in the Department of Political Science and Law at Guwahati University. So Rana Pratap Kolte ever ki paise Assam Boibhav Puraskar লাভ কৰিবলৈ সক্ষম হৈছে the highest civilian award of Assam. Then আহিব Assam Saurabh honoring distinguished contributions recipient and fields প্ৰথম কোনে পাইছে সুব্ৰমণিয়ম ৰামাদোৰাই কোনটো ফিল্ড একাডেমিক্স he was a former CEO and MD of Tata Consultancy Service সুব্ৰমণিয়ম ৰামাদোৰাই ঠিক আছে as for Saurabh Assam Saurabh award লাভ কৰিবলৈ সক্ষম হৈছে second Dr. Bappi Paul and Dr. Purobi Khoikia Science and Technology 3 number Dipen Borua and Hemanto Dotto Art and Culture Dipen Borua is a renowned singer and Hemanto Dotto is a distinguished dramatist ঠিক আছে Hemanto Dotto sorry Then sports are field Uma Chetri because she is the first women cricketer from Assam and Northeast India to join the Indian national team. Award to be presented later in Golaghat due to her absence at the ceremony. Keno match choli ase practice choli ase training or ase teo. ঠিক আছে তো 1 2 3 4 5 6 গৰাকী ব্যক্তিয়ে পাইছে অসম গৌৰৱ কাৰা কথা কলো সুব্ৰমণিয়ম ৰামাদোৰাই একাডেমিক্স ডক্টৰ বাপি পল এণ্ড Dr. Purobi Khoikia in the field of science and technology, Dipen Borua or Hemanto Dotto by art and culture, Uma Chetri sports. Next I have BSG, that is the Assam Gaurav Award. Award is wildlife conservation of Kune paise Fuleshwari Dotto. ঠিক আছে recognized for protecting critically endangered vulture species. ঠিক আছে আয়ুষ সেনৰিদ্ৰতা বুকত ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড ষ্টেটাস থকা যি ভালচাৰ স্পেচিছ আছে এই ভালচাৰৰ প্ৰটেকচনৰ কাৰণে তেওঁ কাম কৰিছে ফুলেশ্বৰী দত্তই ইন দ্য ফিল্ড অফ ওয়াইল্ড লাইফ কনজাৰভেশ্যন সি গট অসম গৌৰৱ এৱাৰ্ড স্পৰ্টছৰ ক্ষেত্ৰত এবাৰ স্পৰ্টছ এণ্ড এডভেঞ্চাৰ ঠিক আছে স্পৰ্টছ এণ্ড এডভেঞ্চাৰ্ছৰ ক্ষেত্ৰত মীনাক্ষী দাস আমি সবে গম পাওঁ বাইকাৰ অনাৰ্ড ফৰ সোলো ট্ৰেভেল এক্ৰছ 64 countries in 317 days মীনাক্ষী দাস লাভ কৰিবলৈ সক্ষম হৈছে হেণ্ডিক্ৰাফ্টছত ধীৰেন্দ্ৰনাথ পল এণ্ড হৰিদাস দাস terracotta artisan credited with reviving the craft ধীৰেন্দ্ৰনাথ পল terracotta artisan হয় হৰিদাস দাস brass metal artisan মনত ৰাখিবা ঠিক আছে DT Dhirendranath Paul terracotta HB Haridas Das brass metal art and culture Borlongfa Narjari Boru folk musician honored for contribution to cultural heritage and Ramchandra Sasoni musician from the T tribe community recognized for cultural contributions. Social worker paise Binong Terong acknowledged for providing free education and career counseling to underprivileged students. Binong Terong aquaculture paise Nazrul Haq recognized for significant contribution to aquaculture. And agricultural activities of paise Bishwajit Bora honored for advancement in agriculture and Bharat Chandra Kolita recognized for contributions to dairy farming. ঠিক আছে the Assam Civilian Awards serve to honor and encourage individuals and organizations that have made exemplary contributions in their respective fields thereby fostering a spirit of excellence and serving within the state তো যিমান কিজন ব্যক্তি আছে অসম বৈভৱ অসম গৌৰৱ আৰু অসম গৌৰৱ আমাৰ ফালৰ পৰা সকলোলৈকে শুভেচ্ছা থাকিলে and this is the question for the day ever attempt কৰিবা last যোনটো আছিল তাৰ answer হৈ গল 1 2 and 3 that's all for today's session thank you so much for watching this and keep watching exam Shastraz thank you